সিমস মাল্টি স্পেশালিটি চিকিৎসালয় আৰু ননৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত স্বাস্থ্য সজাগতা সভা আৰু বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজন কৰা হয়। এই শিবিৰত সিমস মাল্টি স্পেশালিটি চিকিৎসালয়ৰ বহুকেইজন ডক্টৰে চিকিৎসা প্ৰদান কৰাৰ লগতে তেওঁলোকক উন্নত মানৰ লাগতিয়াল ঔষধ বিতৰণ কৰে। নগয়াৰ পৰা ধীৰাজ বৰাৰ এক প্ৰতিবেদন। বানপীড়িত অঞ্চলটো যি বেমাৰ আজাৰ আৰু গৰমৰ প্ৰকোপত যি বেমাৰ আজাৰ আৰম্ভ হৈছে সকলো ৰাইজৰ মানুহৰ সেই বেমাৰ আজাৰক লৈ আমি আজি নগৈ আঞ্চলিক ছাত্ৰ সন্থাৰ আপোনালোকে যিটো কৰ্ম আজি চিকিৎসা শিবিৰ আচলতে আয়োজন কৰিছে কি ক'ব শিবিৰটোৰ ওপৰত? পোনপ্ৰথমে নগঞা সাংবাদদাতাসকললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ নগৈ আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা। নগৈ আঞ্চলিক ছাত্ৰ সন্থা উদ্যোগত দক্ষিণ পশ্চিম শাখা ছাত্ৰ সন্থা আৰু চিমছ হস্পিটালৰ সহযোগত আমি বিনামূলীয়া চিকিৎসা শিবিৰ আজি আনিছোঁ। আজিৰ এই ২৬ জুলাই শনিবাৰ দিনটোতে আমি বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰিছোঁ। ইয়াত আমাৰ বানপীড়িত অঞ্চল আৰু বানপীড়িত অঞ্চলত দুবাৰকৈ বানপানী হ'ল, পানী আহিল। তাৰপিছতেই পানী শুকাই যোৱাৰ পাছত যিটো গৰমৰ প্ৰকোপ, সেই গৰমৰ প্ৰকোপতে ৰাইজৰ বহুখিনি অসুখ আৰম্ভ হৈছে। এই অসুখসমূহ মানে ৰাইজৰ যিখিনি শৰীৰৰ বেমাৰ আজাৰ, সেই বেমাৰ আজাৰ নিৰাময়ৰ কাৰণে আমি আজি এই চিকিৎসা শিবিৰটো আনিছোঁ। এই চিকিৎসা শিবিৰত আমাক চিমছেও সহায় কৰিছে, ঔষধ পাতিৰ পৰা আদি কৰি বহুখিনি যথেষ্ট সহায় কৰিছে। গতিকে আমি সমূহ ৰাইজৰ শৰীৰত যাতে বেমাৰ আজাৰ নাথাকে, তাৰ নিৰাময় হয়, তাৰ বাবে আমি এই অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। কিমান মান ৰোগী হ'ল এতিয়ালৈকে? ইতিমধ্যে ১৫০ অধিক হৈছে আৰু আহিব। খেতি পথাৰৰ দিন, খেতি চপাই আছে, ৰাইজে খেতি মাটি ৰুই আছে। যদি সংখ্যকে দেখাইছে যদি কিছু সংখ্যকৰ কিছু উন্নত কৰিবলগীয়া হয়, কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিছে? উন্নত পৰ্যায়ৰ কৰিবলৈ গ'লে আমি যিমানখিনি পাৰোঁ ছাত্ৰ সন্থাই আমি সহায় কৰিম। আৰু ইতিমধ্যে আমি চিমছ হস্পিটালত বা ইয়াত কথা পতা আছে যে যদি কিবা পৰীক্ষা নিৰীক্ষা থাকে, এই পৰীক্ষা নিৰীক্ষাসমূহত আমাৰ 20 to 30% মানে 20% 30% আমি ৰেহাই কৰাৰ চেষ্টা চলাইছোঁ। শেষত কি ক'ব বিচাৰিব? শেষত আমি চিমছ হস্পিটালক আৰু নগৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিখিনিয়ে সহায় সহযোগিতা আগবঢ়াইছে আৰু যিসকলে ৰোগ দেখুৱাবৰ কাৰণে ইয়াত আহিছে তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।